নমস্কাৰ বন্ধুসকল, আমি আজি সাৰ কেনেকৈ প্ৰস্তুত কৰে আমি সেই সাৰখিনি আমি এতিয়া বৰ্তমান বেঙেনা গছ আৰু জলকীয়া গছত ঢালি আছোঁ। সেইখিনি সাৰ কেনেকৈ আমি বনাই পেলাই ঢালোঁ আমি সেইটো আপোনালোকক দেখুৱাম। আহক আমি চাওঁ। নমস্কাৰ বন্ধুসকল, মই আকৌ এটা আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো আগবঢ়াম। আমি সাৰ কেনেকৈ আমি প্ৰস্তুত কৰোঁ। আমি যিবিলাক সাৰ আমি শাক পাচলি বেঙেনা গছত জলকীয়া গছত আমি সাৰ নিজেই বনাই আমি নিজে প্ৰয়োগ কৰি পেলাই সাৰখিনি আমি বনাই আছোঁ। এই সাৰখিনি আপোনালোকক দেখুৱাবৰ কাৰণে আমি এইখিনি সাৰ এইটো ড্ৰামটো গাই গৰু পেচাব, এইটো গৰু গোবৰ, এতিয়া শাক পাচলি বেষ্ট মূলা আৰু এই মূলা বাকলি, ফুলকবি, বন্ধাকবি আৰু এইটো ছাগলী গোবৰ আৰু এয়া চেনিকলৰ টুকুৰা, চেনিকল গছ পুৰণা যিখিনি চেনিকল গছৰ টুকুৰা, কলৰ পাত, দিলৰ ঢকুৱা আৰু জাবৰ, এই গছপাতৰ টুকুৰা, এইটো হ'ল পুটছাই, এইটো হ'ল কক'পিট, এইটো শাক পাচলি বেষ্ট। এতিয়া আমি কেনেকৈ বনাব লাগে সাৰটো আমি কেনেকৈ বনাম, এইখিনি এইখিনি সাৰখিনি আমি কেনেকৈ বনাওঁ প্ৰস্তুত কৰিম আমি আপোনালোকক দেখুৱাম। চাই থাকক। আমি আগত কলৰ পাতখিনি আগত ঢালিছোঁ। এইটো দেখিলোঁ কলৰ ড্ৰামটোত আমি ড্ৰামখিনি কলৰ পাতখিনি তলত ঢালিলোঁ। এতিয়া আমি ঢালিম ইয়াত ছাগলী গোবৰ, এইটো হ'ল ছাগলী গোবৰ, ঢালিলোঁ। ইয়াৰ পিছত আমি ঢালিলোঁ এই বেষ্ট শাক পাচলি, এইবোৰ অমিতা, এইবোৰ এই পলথিন বেছি এইটো শাক পাচলি ঢালিলোঁ, এইটো মূলা ঢালিলোঁ। এইবোৰ শাক পাচলি যিবিলাক বেষ্ট সেই বেষ্টখিনি ঢালিছোঁ। এই ৰঙালাও ঢালিছোঁ, ঢালিছোঁ। আকৌ এইবিলাক বেষ্ট চব ঢালি দিছোঁ। এতিয়া ইয়াত ঢালিম আমি এই এইখিনি হ'ল এইখিনি হ'ল কি দেখুৱালোঁ, এইখিনি ছাই মানে এইটো পুটছাই, জুই জ্বলোৱা যিটো বেষ্ট পাউডাৰটো, সেইটো খৰি পৰা ওলোৱা জুই আঙুঠা পাউডাৰ খৰি, এইটো ঢালিলোঁ। তাৰপিছত আমি ঢালিলোঁ গোবৰ, আধা ঢালিলোঁ। এইটো হ'ল কেঁচা গোবৰ আধা। তাৰপৰা এইটো হ'ল গছপাত, এইখিনি হ'ল গুৰি গছৰ পাতখিনি, এইখিনিকে আমি তাতে ঢালি দিলোঁ। তাৰপিছত আকৌ এইটো ঢালিলোঁ, ঢকুৱা ঢালিলোঁ। তাৰপিছত ঢালিলোঁ এই চেনিকল গছৰ টুকুৰা। এই চেনিকল গছৰ টুকুৰাটো আমি কেলৈ ঢালিছোঁ, এই টুকুৰাটোত আমি তাৰমানে ইয়াত কেঁচুটো ফটককৈ চেনিকল গছত কেঁচুটো বেছি থাকে। কেঁচু থকাৰ কাৰণে কলগছজোপাই পানীটো বেছি টানি ৰাখে। পানীটো পূৰা ভৰপূৰ পানী ৰাখে চেনিকল গছে। সেইটো কাৰণে আমি কি কৰিলোঁ, চেনিকল গছ ঢালি টুকুৰা কৰি ঢালি তাৰপিছত আমি ঢালিম
এইটো আৰু অলপ গোবৰ আছে সেইখিনি ঢালিম। ঢলাৰ পিছত এতিয়া গৰু মূত্ৰ, গৰুৰ যিখিনি পেচাব, গৰুৰ পেচাবখিনি আমি দিম ঢালিম। গৰুৱে যিবিলাক পেচাব কৰা সেই বস্তুখিনি আমি কি কৰিম, এতিয়া আমি কি কৰিম, এইখিনি চব দিম। এইখিনি ঢালি এতিয়া আৰু কিবাকিবি ঢালিম। আৰু এই গছৰ টুকুৰা, খেৰ, নৰা, জাবৰ, গছ গছনি পাতবিলাক, এই আৰু এইবিলাক কিবাকিবি গছ গছনি এইবোৰ আমি আৰু এইবিলাক ৰঙালাও গছৰ ডাল, এইবোৰ পুৰণা যিবিলাক বেষ্ট বস্তুবিলাক চব ঢালি দি পূৰা হেঁচা মাৰি বন্ধ কৰিম। পূৰা বন্ধ কৰি কি কৰিম, এইটো তলত আমি এই বস্তুটো দিওঁ। এই বস্তাটোৱে ঢাকি দিলোঁ। চবফালে সম্পূৰ্ণ ধুনীয়াকৈ ঢাকি পেলাই এই বস্তুটো, এইটো এটা আৰু এটা বস্তু থাকি গ'ল নহয়, এই বস্তুটো ঢালি দেখুৱাই দিছোঁ। এইটো হ'ল কক'পিট আৰু মাটি অকণ মিক্স কৰি থৈছোঁ। কক'পিটটোৰ লগত মাটি অকণ আমাক প্ৰয়োজন হ'ব। সেইটো কাৰণে কেঁচুটো বাস কৰিবৰ কাৰণে অকণমান মাটি, কম পৰিমাণে মাটি দিয়া হৈছে কক'পিটৰ লগত। এতিয়া আমি কি কৰিম, এই বস্তুটো এনেকৈ ঢাকি দিম। এইটো আগত ঢাকিম। এইটো ঢকাৰ পিছত এইটোৱে ঢাকিম। এইফালে ঢকা, এইটো ঢাকি এই বস্তুটো এনেকৈ বান্ধিম। ৰছীডালে টাইটকৈ বান্ধি আমি বন্ধুসকল, আমি 45 দিনমান থোৱাৰ পিছত আমি আকৌ এইটো খুলিম। সাৰ প্ৰস্তুত হৈ যাব। সাৰ আমাৰ যি লোকেল সাৰ তৈয়াৰ হৈ যাব। ধন্যবাদ।